হেল্ল' এভৰিৱান, চিম্পুল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ দুটা ভিডিঅ' অলৰেডি দিয়া হ'ল চেনেলত। আজি লৈ আহিছোঁ চিম্পুল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ মিক্স কনচেপ্ট কিছুমান আৰু 4টা ইম্পৰ্টেণ্ট ফৰ্মুলা। বেছি একো পঢ়িব নালাগে, 5টা বা 6টা প্ৰব্লেমেই লৈ আহিছোঁ। খুব ইম্পৰ্টেণ্ট, আহিলে এনেকুৱা টাইপৰে আহিব আৰু তাৰ প্ৰত্যেকটোৰ কাৰণে এটা ফৰ্মুলা আছে। মানে এইটো শ্বৰ্ট ট্ৰিক আৰু ফৰ্মুলাটো কনচেপ্ট ৱাইজো উলিয়াব পাৰে, কিন্তু এইটো শ্বৰ্ট ট্ৰিক হিচাপত উলিয়াই দিছোঁ। শ্বৰ্ট ট্ৰিক টাইপত আপুনি এপ্লাই কৰিব যদি এনেকুৱা প্ৰব্লেম দেখা পায়। হ'ব, সব ফৰ্মুলা এটা আছে, ৰেচিঅ'ৰ ফৰ্মুলা মনত ৰাখিব লাগিব। ৰেচিঅ'ৰ ফৰ্মুলাটো হ'ল চিম্পুল ইণ্টাৰেষ্ট বাই কম্পাউণ্ড ইণ্টাৰেষ্ট কৰি দিলে 200/200 প্লাছ R। 2 ইয়েৰ্ছৰ কাৰণে যদি দিয়ে তেতিয়া এইটো এপ্লিকেবল, সেইটো মনত ৰাখিব। ডিফাৰেঞ্চ বিটুইন যদি চিম্পুল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াব দিয়ে তেতিয়াহ'লে 2 বছৰৰ ডিফাৰেঞ্চ উলিয়াব দিলে P/R/100 হোল স্কোৱাৰ, এইটো এটা শ্বৰ্টকাট ফৰ্মুলা। আৰু 3 ইয়েৰ্ছৰ কাৰণে ডিফাৰেঞ্চ উলিয়াব দিলে PR স্কোৱাৰ 300 + R/100³ এইটো এটা শ্বৰ্টকাট ফৰ্মুলা। আৰু এটা ফৰ্মুলা আছে, ৰেচিঅ' অফ ডিফাৰেঞ্চ অফ 3 ইয়েৰ্ছ এণ্ড 2 ইয়েৰ্ছ যদি উলিয়াব দিয়ে CI/SI 300 + R/100 হ'ব। এই ফৰ্মুলাটো আহিছে, এই দুটা ফৰ্মুলা পায়, এই দুটা ডিভাইড কৰি দিয়াৰ পিছতে এইটো আহিছে। হ'ব, এই 4টা ফৰ্মুলা মনত ৰাখি ল'ব। যদি আহে কম্পাউণ্ড ইণ্টাৰেষ্টৰ এনেকুৱা প্ৰব্লেম, ডাইৰেক্ট এইটো এপ্লাই কৰি দিলে লগতে ওলাব, দীঘল নহয় প্ৰব্লেমটো। খুবেই ইম্পৰ্টেণ্ট, চাই লওঁ এবাৰ প্ৰব্লেম 4টা-5টা কৰোঁ, গম পাম, একদম ইজি। কি কৈছে, প্ৰথমটো কৈছে যে চিম্পুল ইণ্টাৰেষ্ট অন এ চাৰ্টেন চাম অফ মানি ফৰ 2 ইয়েৰ্ছ এট 6% পাৰ এনাম ইজ ₹300। কি কৈছে, 2 বছৰৰ কাৰণে বুলি দিছে। টাইম কিমান, 2 ইয়েৰ্ছ। ৰেট কিমান দিছে, 6% ৰেট সুদ। আৰু চিম্পুল ইণ্টাৰেষ্ট কিমান বুলি কৈছে, চিম্পুল ইণ্টাৰেষ্ট কৈছে 300 বুলি। এতিয়া সুধিছে কম্পাউণ্ড ইণ্টাৰেষ্টটো কিমান হ'ব ছেম টাইম ছেম ৰেটত যদি দিয়ে। যদি আমি চিম্পুল ইণ্টাৰেষ্ট দিওঁ 2 বছৰত 6% পাৰ এনামত, আমি চিম্পুল ইণ্টাৰেষ্ট পাওঁ 300 টকা। যদি একেটো সমান টকাই আমি 2 বছৰৰ কাৰণে দিওঁ একেটা ছেম ৰেটত, কম্পাউণ্ড ইণ্টাৰেষ্টত কিমান টকা পাম। এনেকৈ যদি উলিয়াব দিয়ে তেতিয়াহ'লে আপুনি ফৰ্মুলা এটা ইউজ কৰিব। প্ৰথমতে কৈছিলোঁ 2 ইয়েৰ্ছৰ ফৰ্মুলাটো কি আছিলে, ৰেচিঅ' ফৰ্মুলাটো চিম্পুল ইণ্টাৰেষ্ট বাই কম্পাউণ্ড ইণ্টাৰেষ্ট ইকুৱেল টু 200/200 প্লাছ R। এই ফৰ্মুলাটো ইউজ কৰিলে একেবাৰতে ওলাব। গতিকে এইটো ফৰ্মুলা আপুনি মনত ৰাখি ল'ব, খুবেই ইম্পৰ্টেণ্ট। এতিয়া ইয়াত আমাৰ কি আছে কাহিনীটো, চিম্পুল ইণ্টাৰেষ্ট কিমান, আমাৰ চিম্পুল ইণ্টাৰেষ্ট দি আছে 300, গতিকে ওপৰত 300 বহাই দিলোঁ। কম্পাউণ্ড ইণ্টাৰেষ্ট উলিয়াব দিছে, গতিকে কম্পাউণ্ড ইণ্টাৰেষ্ট নাজানো আমি। এইফালে 200টো 2 বছৰৰ কাৰণে ফৰ্মুলাত আহিলে। ফৰ্মুলাটো কেনেকৈ ক'ৰ পৰা আহিলে সেইটো এতিয়া ডিছকাছ কৰি নাথাকোঁ, কাৰণ আপুনি ক্লাছ 10ত মেট্ৰিক দিবলৈ যোৱা নাই, কম্পিটিটিভ এক্সাম দিবলৈ গৈছে। কিছুমান বস্তু মুখস্থ ৰাখিবই লাগিব, সেইখিনি ডিছকাছ কৰি থাকিলে আপোনাৰ একো লাভ নহয়। এতিয়া পৰীক্ষা পালেহি, 15 তাৰিখে এটা আছে, 29 তাৰিখে এটা আছে, এইটো মনত ৰাখক, মাথাত ভৰাই দিয়ক, কাগজ এখনত লিখি লওক, সন্মুখত আহি লওক। 200 আকৌ এইফালে 200 প্লাছ R, ৰেটটো হ'ল 6%, গতিকে এইটো ছল্ভ কৰি দিয়ক, আপোনাৰ প্ৰব্লেম ওলাই গ'ল। এইটো কি হ'ব, কেনেকৈ কাটিম, এইফালে ওপৰৰ পৰা কটাকটি যাব নে, ওপৰৰ পৰা কটাকটি যাব মানে কি, আল্টিমেটলি তললৈ গুচি আহিব এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে। মই সুবিধা হ'বলৈ ওপৰতে 0 দুটা কাটি দিছোঁ, বাকী একো নহয়। এতিয়া CIটো ইফালে লৈ গৈছোঁ, তেতিয়াহ'লে কি হ'ব, এই 3টোৰ লগত 200 + 6টো পূৰণ হৈ যাবনে, 206 মানে এইটো 206 হয়নে, ইনটু 3, তলত কি আহিব, 2 আহিবনে। আপুনি লম্বাকৈ ছল্ভ কৰিলেও এইটোৱে পাব, মই এটা ষ্টেপতে ছল্ভ কৰি দিছোঁ আৰু বস্তুটো। 2 কেইবাৰ যাব, 103 বাৰ যাব, 103 লগত 3 পূৰণ কৰিলে কিমান হ'ব, 309। গতিকে আমি যদি কিবা এটা এমাউণ্ট ধৰি ললোঁ 10,000 20,000 যিয়ে নহওক, এমাউণ্টটো আমি গম নাপাওঁৱেই। যদি এইটো চিম্পুল ইণ্টাৰেষ্ট যদি 2 বছৰৰ কাৰণে যদি 6% ৰেটত যদি দিওঁ, 300 টকা যদি পাওঁ, একেটা পইচাকৈ আমি কম্পাউণ্ড ইণ্টাৰেষ্টত দিলে কিমান টকা পাম, 309 টকা পাম। সেইটো কেনেকৈ উলিয়াম, এই চিম্পল ফৰ্মুলাটো থ্ৰুদি, যিটো আপুনি মুখস্থ কৰিব লাগিব, নহ'লে নহ'ব। হ'ব, নেক্সট প্ৰশ্নলৈ আগবাঢ়ো। ইয়াত দিছে যে অন এ চাৰ্টেইন চাম অফ মানি CI আৰ্ন আফটাৰ 2 ইয়েৰ্ছ ইজ ₹3816, মানে কম্পাউণ্ড ইণ্টাৰেষ্ট 3,816 টকা পাইছে কেইবছৰত, 2 বছৰত। আৰু চিম্পুল ইণ্টাৰেষ্ট পাইছে, চিম্পুল ইণ্টাৰেষ্ট 5,400 টকা পাইছে কেইবছৰত, 3 বছৰত। আমি এতিয়া ৰেচিঅ' ফৰ্মুলাটো কি পঢ়িছিলোঁ, SI/CI ইকুৱেল টু 200/200 + R। এইটো এপ্লিকেবল কেতিয়া, যেতিয়া 2 ইয়েৰ্ছৰ কাৰণে উলিয়াবলগীয়া হয়। গতিকে আমি 2 বছৰত কিমান পাইছে, কম্পাউণ্ড ইণ্টাৰেষ্টটো 2 বছৰৰ কাৰণে দি থৈছে হয়নে, গতিকে আমি চিম্পুল ইণ্টাৰেষ্টটো 2 বছৰত কিমান পাই উলিয়াই লওঁ। 3 বছৰত যদি 5400 পায়, 1 বছৰত কিমান পাব, 5400/3 1800 টকা পাবনে। তেতিয়াহ'লে 2 বছৰত কিমান পাব, 1800 × 2 3400 টকা পাব। কেনেকৈ কৰিলোঁ এইটো, চিম্পুল ইণ্টাৰেষ্টটো প্ৰত্যেকটো বছৰে সমানেই পাব নাই বাৰু। 1000 টকা যদি আপুনি ধাৰলৈ দিলে মোক চিম্পুল ইণ্টাৰেষ্টত 10% ৰেটত, তেতিয়াহ'লে প্ৰথম বছৰত মই 100 টকা দিব লাগিব সুদ আপোনাক,
ছেকেণ্ড বছৰটো আকৌ 100 টকাই দিব লাগিব, থাৰ্ড বছৰতো 100 টকাই দিব লাগিব, তেনেকৈ গৈ গৈ 50 বছৰলৈ মই 100কে দিব লাগিব 10%। কিন্তু কম্পাউণ্ড ইণ্টাৰেষ্টটো আকৌ এমাউণ্টৰ ওপৰত লাগি যায় ন। গতিকে চিম্পল ইণ্টাৰেষ্টত যদি 5,400 টকা 3 বছৰ দিবলগীয়া হয়, আমি এবছৰত 1800, 2 বছৰত 3600 দিব লাগিব, তেতিয়াহে 3 বছৰত 5400 হ'ব। এতিয়া আমি 2 বছৰত চিম্পল ইণ্টাৰেষ্ট পালোঁ 3600, গতিকে আমি এতিয়া ফৰ্মুলাটো পেলাব পৰা হৈ গ'লোঁ। তেতিয়াহ'লে ফৰ্মুলাটো যদি আমি পেলাই দিওঁ, এতিয়া 2 বছৰৰ কাৰণে ফৰ্মুলাটো কি আছিলে, SI/CI। SI কিমান, চিম্পল ইণ্টাৰেষ্ট 3600, CI কিমান 2 বছৰৰ কাৰণে 3816, ইকুৱেল টু 200 আছিলে ফৰ্মুলাত, প্লাছ 200 প্লাছ R। এইটো ছল্ভ কৰিলে কি পাম আমি, ৰেটটো পাই যামনে? এইটো 0 0 দুটা গুচি গ'ল, 2 18 বাৰ যাব, 18 ইয়াক যাব, 2 36 হ'ল, 21 হ'লে, 18 গুণ 18, এটা 212 থাকিলে, মানে 212 ইকুৱেল টু 200 যোগ R। আল্টিমেটলি আমি কিমান পালোঁ, R ইকুৱেল টু 212 বা 200 বিয়োগ কৰিলে R ইকুৱেল টু 12%। এতিয়া আমি ৰেটটো কিমান পালোঁ, সুদটো 2 বছৰৰ কাৰণে আমি 12%। আমাক উলিয়াব কি দিছে, প্ৰিন্সিপাল এমাউণ্টটো উলিয়াব দিছে, কিমান টকাৰ ধাৰ দিছিলোঁ হয়নে। মানে আমি কি পালোঁ, 12% ইকুৱেল টু 3600 টকা পালোঁনে। 2 বছৰৰ কাৰণে আমি ৰেচিঅ'টো ওলাইছিলোঁ নহয় নাই, 12% ৰেটত আমি 3600 টকা পালোঁ, সেইটোৱে পালোঁ চিম্পল ইণ্টাৰেষ্ট নহয় জানো। তেতিয়াহ'লে প্ৰিন্সিপাল এমাউণ্ট মানে কি, 100% উলিয়াব লাগিব নাই। 100% উলিয়াবলৈ কি, 3600 ডিভাইডেড বাই 12 ইনটু 100 কৰি দিব লাগিবনে। 12%, 3600 হ'লে 1% মানে কিমান, 3600 বাই 12 হ'ব নাই। তেতিয়া 100% মানে 3600 বাই 12 ইনটু 100 হ'বনে। 12 এইটো 3 বাৰ যাব, মানে 0 দুটা আহি গ'ল। আল্টিমেটলি প্ৰিন্সিপালটো আমাৰ হ'ল 30,000 টকা। এইটোৱে হ'ল এইটো প্ৰব্লেমৰ এনচাৰ, বুজিলে। নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ। নেক্সট প্ৰশ্নটো কি দিছে চাওঁ। নেক্সট প্ৰশ্নত দিছে যে ডিফাৰেঞ্চ ফৰ্মুলা ইউজ হ'ব এতিয়া। হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দ্য মেচিউৰিটি ভেলুজ। মেচিউৰিটি ভেলুজ মানে সুদ আৰু প্ৰিন্সিপালটো মিলাই যিমান হয় সিমানটো মানে। ইফ ৰুপিজ 12,500, 12,500টো কি প্ৰিন্সিপাল, ইজ ইনভেষ্টেড ফৰ 2 years, টাইমটো কিমান 2 বছৰ, 20%, ৰেটটো কিমান 20%, পাৰ এনাম প্ৰত্যেক বছৰে, চিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট সুধিছে। কি সুধিছে, ডিফাৰেঞ্চ বিটুইন দ্য মেচিউৰিটি ভেলুজ বুলি সুধিছে। 2 বছৰৰ কাৰণে, 2 বছৰৰ কাৰণে ডিফাৰেঞ্চৰ ভেলুটো, ডিফাৰেঞ্চৰ যিটো শ্বৰ্টকাট আছিলে ফৰ্মুলাটো কি আছিলে, ডিফাৰেঞ্চ ইকুৱেল টু PR/100 হোল স্কোৱাৰ। মনত ৰাখিব এটাই বস্তু, ডিফাৰেঞ্চ যদি উলিয়াব আহিব 2 বছৰৰ কাৰণে দিলে এইটো ফৰ্মুলা ডাইৰেক্ট লগাই দিব। কি হ'ব ডিফাৰেঞ্চ, P মানে কিমান 12,500, R কিমান দিছে 20/100 টু স্কোৱাৰ। স্কোৱাৰটো কিয় আহিলে, এই 2 বছৰৰ কাৰণে আহিলে। এতিয়া এইটো কৰিলে কি হ'ব, 12,500 পূৰণ 20/100 মানে কিমান, 20 ইয়াক 5 বাৰ যাবনে, মানে 1/5 ইনটু 1/5, 25 ইয়াক যাব, 5 5 25 হয় নাই, 25 5 গুণে মানে 500। তেতিয়াহ'লে কি পালোঁগৈ 500। 2 বছৰৰ কাৰণে যদি 12,500 টকাটো যদি 20% পাৰ এনামত চিম্পল ইণ্টাৰেষ্ট আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ সুদলৈ দিওঁ, তেতিয়াহ'লে দুইটা আমাৰ যিমান টকা ঘূৰাই পাম তাৰ মাজৰ পাৰ্থক্যটো হ'ব আমাৰ 500 টকা, বুজিলে। এইটো হ'ল 2 বছৰৰ কাৰণে ডিফাৰেঞ্চৰ ফৰ্মুলা, শ্বৰ্টকাট মনত ৰাখিব। ডাইৰেক্ট আহিলে ডাইৰেক্ট কৰিব, ইমান মাথা ঘুমাই থাকিবলৈ দৰকাৰ নাই আৰু, হ'বনে। নেক্সট প্ৰশ্ন কৰোঁ তেন্তে। ইয়াত কি দিছে, ডিফাৰেঞ্চ বিটুইন কম্পাউণ্ড ইণ্টাৰেষ্ট এণ্ড চিম্পল ইণ্টাৰেষ্ট অন এ চাম ফৰ 2 years at 20% পাৰ এনাম ইজ 200। চাওক কি দিছে, কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চটো দিছে 200 টকা। কিমান দিনৰ কাৰণে, 2 বছৰৰ ডিফাৰেঞ্চটো, কিমান ৰেটত ধাৰ দিলে 20% ৰেটত ধাৰ দিলে। ডিফাৰেঞ্চ বিটুইন CI এণ্ড SI অন এ চাম ফৰ 2 years at 20% পাৰ এনাম ইজ 200। CI পৰা SI বিয়োগ কৰিলে 200, ডিফাৰেঞ্চটো দি দিছে ইয়াত অলৰেডি। ইফ দ্য ইণ্টাৰেষ্ট ইজ কম্পাউণ্ডেড হাফ ইয়েৰলি, হাফ ইয়েৰলি এতিয়া ইণ্টাৰেষ্টটো কম্পাউণ্ড হৈছে, হাফ ইয়েৰলি কৰিলে কি কৰিব লাগে আমি, এই মই চিম্পল ইণ্টাৰেষ্টৰ ভিডিঅ' চালে গম পাব। হাফ ইয়েৰলি যেতিয়া হয় তেতিয়া ৰেটটোৰ লগত আমি 2 এটা ডিভাইড কৰি দিব লাগে, ৰেটটো আধা কৰি দিব লাগে, আৰু টাইমৰ লগত আমি 2 এটা পূৰণ কৰি দিব লাগে, টাইমটো ডাবল কৰি দিব লাগে। যদি এই দুটা কনচেপ্ট বুজি পোৱা নাই তেন্তে চিম্পল ইণ্টাৰেষ্টৰ ভিডিঅ'টো এবাৰ চাই লওক, মই ডেছক্ৰিপশ্যনৰ লিংকত ভিডিঅ'টোৰ লিংক দি দিম, হ'ব। এতিয়া চাব ফৰ্মুলা আমি কি আছিলে, 2 বছৰৰ কাৰণে দিছে, 2 বছৰৰ কাৰণে ডিফাৰেঞ্চৰ ফৰ্মুলাটো কি আছিলে, ডিফাৰেঞ্চ ইকুৱেল টু P ইনটু R/100 হোল স্কোৱাৰ নাছিলে জানো। তেতিয়াহ'লে কি হ'ব, এতিয়া ডিফাৰেঞ্চটো অলৰেডি দি দিছে আমাক, হয়নে। 1 ছেকেণ্ড দেই ৰ'ব,
ডিফাৰেঞ্চটো দিছে 200, গতিকে এইটো 200 হৈ গ'ল। প্ৰিন্সিপালটো নাজানো আমি, ৰেটটো দিছে 20/100 হোল স্কোৱাৰ। এতিয়া 20/100 মানে কি, 20 5 বাৰ যাব, মানে আল্টিমেটলি 200 ইকুৱেল টু P/25, মানে P কিমান পালোঁ, 25 2 50 আৰু অন্য এটা প্ৰিন্সিপাল পাই গ'লোঁ 5000 টকা পাই গ'লোঁ। এতিয়া আমাক সুধিছে কি, প্ৰিন্সিপালটো আমি পাই গ'লোঁ। এতিয়া সুধিছে আমাক, চাওক, হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন কম্পাউণ্ড এণ্ড চিম্পল ইণ্টাৰেষ্ট ফৰ ফাৰ্ষ্ট ইয়েৰ। প্ৰথম বছৰৰ কাৰণে এতিয়া আমাক ডিফাৰেঞ্চটো কি সুধিছে, কিন্তু কাহিনী আছে, ইণ্টাৰেষ্টটো কম্পাউণ্ডেড হাফ ইয়েৰলি বুলি কৈছে নহয়, মানে হাফ ইয়েৰলি যদি ইণ্টাৰেষ্ট কম্পাউণ্ড কৰে তেতিয়া ৰেটটো ডিভাইডেড বাই 2 হ'ব, টাইমটো পূৰণ হ'ব 2, মানে আমাৰ নতুন টাইম কি হ'ব, ইয়াত পুৰণা 1 বছৰৰ কাৰণে সুধিছিলে, গতিকে নতুন টাইম হ'ব আমাৰ প্ৰাইমৰ লগত 2 পূৰণ হ'ব 2 ইয়েৰ, আৰু ৰেট নতুন ৰেট কি হ'ব, 20% আছিলে, 20/2 মানে 10% হ'ব, মানে আল্টিমেটলি আমাৰ ফৰ্মুলাতে পৰি গ'ল। 2 বছৰৰ কাৰণে আমাক ডিফাৰেঞ্চৰ ফৰ্মুলাটো লাগে, গতিকে ডিফাৰেঞ্চৰ ফৰ্মুলাটো আমি জানোৱেই অলৰেডি। প্ৰিন্সিপাল এইটো দিয়া আছে 5000 ইনটু ৰেট 10/100 স্কোৱাৰ, 0 গুচি গ'ল, 1/10 থাকিলে, মানে আল্টিমেটলি 5000 ইনটু 1/10 স্কোৱাৰ মানে 1/100, 0 গুচি গ'ল 50, আমি ডিফাৰেঞ্চটো পালোঁ 50। বুজি পাইছেনে? পাইছে চাগে, ইমান কমপ্লেক্স নহয় বস্তুটো, জাষ্ট শ্বৰ্টকাট এপ্লাই কৰিব লাগে আৰু, মানে ইমান মই কনচেপচুৱেলি গৈ থকা নাই মানে এইকেইটা বস্তু, আপোনাক মানে শ্বৰ্টকাট শিকাই দিছোঁ। যদি আহে এনেকুৱা, এই 2 years আৰু 3 years কাৰণে আহিব মানে, গতিকে মই শ্বৰ্টকাটতে শিকাই দিছোঁ বস্তুটো। আৰু এইকেইটা খুবেই ইম্পৰ্টেণ্ট, মানে আহে, মানে প্ৰায় আহি থকা দেখা পায়। মানে অকণমান যদি টান প্ৰশ্ন দিওঁ বুলি ভাবে, এইকেইটা প্ৰশ্ন দিব, মানে অকণমান মানে পকাবলৈ, গতিকে পকাবলগীয়া বস্তুটো আপুনি এই শ্বৰ্টকাট শিকাই দিছোঁ, ডিফাৰেঞ্চ উলিয়াবলৈ 2 বছৰৰ কাৰণে এপ্লাই কৰি দিব ধুনীয়াকৈ, হ'ব। নেক্সট প্ৰশ্ন দিছে, চাওক, হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন কম্পাউণ্ড ইণ্টাৰেষ্ট এনুৱেলি এণ্ড চিম্পল ইণ্টাৰেষ্ট ফৰ 3 years, মানে প্ৰিন্সিপাল অফ 3000 এট এনুৱেল ৰেট অফ 20%। 3 বছৰৰ কাৰণে দিছে এতিয়া, বুজিছে, কম্পাউণ্ড ইণ্টাৰেষ্ট এনুৱেলি, কিন্তু চিম্পল ইণ্টাৰেষ্ট 3 years বুলি কৈছে নহয়, মানে কম্পাউণ্ড ইণ্টাৰেষ্ট এনুৱেলি এইটো ক্ষেত্ৰতে দিছে, মানে বছৰে বছৰে কম্পাউণ্ড ইণ্টাৰেষ্ট লাগি থাকিব ন, কিন্তু আল্টিমেটলি 3 বছৰৰ কাহিনীটোৱে দিছে। কম্পাউণ্ড ইণ্টাৰেষ্টটো প্ৰথম বছৰত যদি 1000 টকা লগায় 10%, তেতিয়াহ'লে 1100 টকা দিব লাগিব, নেক্সট আকৌ 1100 টকাতহে সুতটো লাগিব, সেইকাৰণে কম্পাউণ্ড ইণ্টাৰেষ্ট এনুৱেলি বুলি লিখি দিছে, মানে বছৰে বছৰে বুলি। এতিয়া 3 বছৰৰ কাৰণে ডিফাৰেঞ্চৰ ফৰ্মুলাটো কি, সেইটো মনত ৰাখিব লাগিব। ফৰ্মুলা 4টা আছিলে, এইটো আমি 3 নম্বৰ ফৰ্মুলাটো পালোঁ দেই। ইয়াৰ ফৰ্মুলাটো হ'ল PR স্কোৱাৰ 300 প্লাছ ৰেট ডিভাইডেড বাই 100 কিউব, বুজিলে? এই কিউবটো যে আহিছে, সেই 3 বছৰৰ কাৰণে আহিছে। এতিয়া আমাক কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্ট ডিফাৰেঞ্চ উলিয়াব দিছে, কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু চিম্পল ইণ্টাৰেষ্ট ডিফাৰেঞ্চ উলিয়াব দিছে, এই ডিফাৰেঞ্চৰ ফৰ্মুলাটোৱে হ'ল সেইটো। এতিয়া চাব, ডিফাৰেঞ্চ ডি ইকুৱেল টু পি, প্ৰিন্সিপাল কিমান, 3000 দিছে নাই, 3000, ৰেট কিমান 20%, 20 ইনটু 20 আৰ স্কোৱাৰ আছে ন, 20 ইনটু 20 লিখি দিছোঁ, আকৌ 300 যোগ কিমান 20 হ'ব, ডিভাইডেড বাই 100 কিউব, 100 ইনটু 100 হ'বনে? এইটো দুটা যোগ কৰিলে কিমান হ'ব, 320, 320 হ'বনে, মানে পূৰণ 320। এতিয়া চাওক, 0 দুটা আছে, ইয়াত 2টা গুচি গ'ল, 0 দুটা আছে, এইটো এটা 0 গ'ল, এইটো এটা 0 গ'ল, 0 দুটা আছে, এইটো এটা গ'ল, এইটো এটা গ'ল, কি থাকিলে, 3 পূৰণ 2 পূৰণ 2 পূৰণ 32, কিমান হ'ব, 3 2 6, 6 2 12, 12 ইনটু 32 উলিয়াব লাগে, কিমান হ'ব, 12 ইনটু 32, 32 10 গুণ 320, 32 2 64, মানে 320 64 হ'ল 384, আমাৰ ডিফাৰেঞ্চটো পালোঁ আমি 384। আপুনি নৰ্মেল কনচেপচুৱেল এপ্ৰ'চতো কৰিব পাৰে, ন' ডাউট, কিন্তু মই কৈছোঁ এনেকুৱা প্ৰব্লেম আহিলে আপুনি এই ফৰ্মুলা লগাব, ফৰ্মুলাকেইটা মুখস্থ কৰি নিয়ক, যেন তেন মুখস্থ কৰি দিয়ক 4টা ফৰ্মুলা, এটা প্ৰশ্ন চিয়'ৰ পাৰিব যদি অকণমান টান আহে, বেলেগে নোৱাৰা প্ৰশ্ন এটা আপুনি পাৰি যাব চুটকিত। এইটো কনচেপচুৱেলি কৰিবলৈ আপোনাক 5 মিনিটৰ ওপৰ সময় লাগিব, কিন্তু এনেকৈ যদি ফৰ্মুলা পাতি দিয়ে 1 মিনিটত আপুনি উলিয়াই দিব পাৰিব, হ'ব। নেক্সট প্ৰশ্ন এটা আছে, এইটো একদম মই ক'ম মষ্ট ইম্পৰ্টেণ্ট বুলি, এইটো কেইবাবাৰো আহিলে এইটো অহাৰ চান্স আছে, যদি কম্পাউণ্ড ইণ্টাৰেষ্টটো অকণমান টান দিওঁ বুলি কয়, গতিকে এইটো ভালকৈ চাই লওক। কৈছে যে ডিফাৰেঞ্চ অফ CI এণ্ড SI, কম্পাউণ্ড ইণ্টাৰেষ্ট এণ্ড চিম্পল ইণ্টাৰেষ্ট ফৰ 3 years এণ্ড ফৰ 2 years ইন দ্য ৰেচিঅ' 23:7 ৰেচপেক্টিভলি,
মানে এইটো ৰেচিঅ' কিহৰ ফৰ্মুলা, ৰেচিঅ'ৰ ফৰ্মুলা, কিন্তু 3 বছৰ আৰু 2 বছৰৰ ডিফাৰেঞ্চ। এটা চাম বোলে আমি 10,000 টকা এটা দি দিলোঁ 3 বছৰৰ কাৰণে, কম্পাউণ্ড ইণ্টাৰেষ্টটো লাগিছে, তাত চিম্পল ইণ্টাৰেষ্টটো লাগিছে, তাৰ মাজত ডিফাৰেঞ্চ এটাতো হ'ব। কম্পাউণ্ড ইণ্টাৰেষ্টত বেছি টকাটো ঘূৰাই পামেই আমি। 2 বছৰৰ কাৰণে দিলেওতো ডিফাৰেঞ্চ এটা হ'ব। সেই ডিফাৰেঞ্চৰ মাজৰ ৰেচিঅ'টো দিছে 23:7, ৰেট অফ ইণ্টাৰেষ্টটো উলিয়াব দিছে, বুজিছে? সেইটো কেনেকৈ ওলাব? আপুনি অলৰেডি এইটো কাৰণে ফৰ্মুলা মনত ৰাখক। আপুনি 3 বছৰ আৰু 2 বছৰ যদি ৰেচিঅ' উলিয়াব দিয়ে, কি ৰেচিঅ' কিহৰ, ৰেট অফ ইণ্টাৰেষ্টৰ উলিয়াব দিয়ে, কিন্তু সেইটো আপোনাৰ কি হ'ব, ৰেচিঅ' ফৰ্মুলাটো হ'ব 300 + R/100। কেনেকৈ হ'ল যদি বুজিবলৈ যায়, আমি অলৰেডি ফৰ্মুলা দুটা পাই আহিছিলোঁ, ইয়াত পাইছিলোঁ নহয় আমি ডিফাৰেঞ্চৰ ফৰ্মুলা এটা পাইছিলোঁ, আৰু এটা 2 বছৰৰ কাৰণে ডিফাৰেঞ্চৰ ফৰ্মুলা পাইছিলোঁ। এইটো সেই দুটা জাষ্ট হৰণহে কৰি দিছে। কি কৈছে চাওক, পটককৈ কৰি দিওঁ মই আপোনাক। PR² 300 + R/100³। এইটো কিহৰ ফৰ্মুলা, 3 বছৰৰ কাৰণে ডিফাৰেঞ্চৰ ফৰ্মুলা নহয় জানো? গতিকে এই 3 বছৰৰ কাৰণে ডিফাৰেঞ্চৰ ফৰ্মুলা এইটো পাই গ'লোঁ। আকৌ ডিভাইডেড বাই 2 বছৰৰ কাৰণে ডিফাৰেঞ্চৰ ফৰ্মুলা কিমান, PR²/100 নহয় জানো? 100², PR²/100² আছিলেনে? PR²/100, PR², R², 100² দুইটা। এইটো এতিয়া কটাকটি কৰিলে কি হ'ব, 3টা কাট খাই যাব, ইয়াত 2টা কাট খাই যাব, PR² কাট খাই যাব। কি থাকিলে, 300 + R/100 থাকিলে নাই, 300 + R/100 সেইটোৱে থাকিলে। গতিকে ফৰ্মুলাটো আমাৰ হ'ল 300 + R/100। এতিয়া কৰিব লাগে কি, ৰেচিঅ'টো কিমান দিছে, 23/7, 23/7 = ৰেট উলিয়াব লাগে আমাক, 300 + R/100 চল্ভ কৰি দিলে হ'ল। এইটো হ'ল 2300 হৈ গ'ল, এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ল, ইফালে ক্ৰছ মাল্টিপ্লিকেশ্যন হ'লে 7 × 3 = এইটো 2100 + 7R। এইটো 2300 পৰা 2100 বিয়োগ কৰিলে কিমান হ'ল, 200 = 7R। গতিকে 200/7 = ৰেট। যদি চল্ভ কৰিলোঁ আমি কিমান হ'ব, 7 কৰিলে 7 × 2 = 14 যাব, মানে R = 7 × 2 = 14, 7 × 2 = 14 গ'ল, 7 × 8 = 56, 7 × 5 = 35, আকৌ 49, 28.58। আমাৰ ৰেটটো পালোঁ 28.58। সেইটো হ'ল আমাৰ ফাইনেল এনচাৰ। গতিকে 57 বুলি কওঁ, 57 বা 58 কিবা এটা হয়। গতিকে ইমানকেইটাই প্ৰব্লেম, বহুত ধেৰ প্ৰব্লেম কৰিব নালাগে। প্ৰত্যেকটো ফৰ্মুলা ইউজ কৰি এটা এটা এপ্লাই দিছোঁ। এই যে 6টা প্ৰব্লেম দিছোঁ, এই 6টাই ইম্পৰ্টেণ্ট, কিন্তু এই ফৰ্মুলাকেইটা খুবেই ইম্পৰ্টেণ্ট। যেনেকৈ ৰেটটা মাৰি যাওক, যদি বাই চান্স আহে কৰিব পাৰিবই, বেলেগ একো কনচেপ্ট নোহোৱাকৈ। ঠিক আছে, গতিকে ইমানটা আজি মিক্স কনচেপ্ট সামৰিছোঁ, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্টৰ অংক ইমানটা সামৰিছোঁ। নেক্সট এতিয়া প্ৰেক্টিচ ছেট আনিম অকল, আৰু যদি কিবা টপিক থাকি গৈছিলে, মেনচুৰেশ্যনৰ টপিকৰ কথা কোনোবাই কৈছিলে, মেনচুৰেশ্যনৰ ভিডিঅ' এটা আনিম এইকেইদিনতে, 9 তাৰিখৰ আগে, কিন্তু প্ৰেক্টিচ ছেট দিয়া হ'ব কাইলৈৰ পৰা। 30টা অংকৰ প্ৰেক্টিচ ছেট আৰু 20টা ৰিজনৰ প্ৰেক্টিচ ছেট। থেংক ইউ।